আমাৰ এই টাইমছ হায়াৰ এডুকেশ্যনৰ যিখিনি প্ৰক্ৰিয়া এইটো আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ। আমি যোৱা বছৰো ইয়াত অংশগ্ৰহণ কৰিছিলোঁ আৰু ইয়াৰ বাবে আমাৰ IQAC-ৰ লগত মানে সংযুক্ত হৈ আমাৰ বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে আমি এটা টীম হৈ ইয়াতে কাম কৰিছিলে আৰু এই টীমটোৰ যিখিনি কালেক্টিভ এফৰ্ট আৰু সেই কালেক্টিভ এফৰ্টৰ ফালৰ পৰা আৰু আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ যিটো সংঘবদ্ধ ৰূপ তাৰেই ফলাফল আমি বুলি ভাবিছোঁ। আৰু ইয়াত এটা কথা তেওঁলোকে মেইনলি চাই যে ৰিচাৰ্চ এনভাইৰনমেণ্ট, এখন ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ এনভাইৰনমেণ্ট, ৰিচাৰ্চ কোৱালিটি, ইণ্ডাষ্ট্ৰি এক্সপিৰিয়েঞ্চ, টিচিং কোৱালিটি, এই ধৰণৰ বিভিন্ন পেৰামিটাৰ থাকে। এই পেৰামিটাৰৰ ওপৰত বেছ কৰি আৰু আমি প্ৰতিটো পেৰামিটাৰতে আগতকৈ ভাল ফলাফল দেখিবলৈ সক্ষম হৈছোঁ। এইটো এটা কথা নহয়, গতিকে সেই প্ৰত্যেকটো পেৰামিটাৰ যিটো সংঘবদ্ধ আমি ৰূপ কালেক্টিভ যিটো ৰিজাল্ট সেইটোৱে আমাৰ ইয়াত ৰিফ্লেক্ট হৈছে বুলি ভাবিছোঁ। আৰু আমাৰ ছাৰে অলৰেডি কৈছেই যে আমাৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ 601 to 700 ৰেংকিঙৰ পৰা এতিয়া 351 to 700 লৈ আহিছে আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ 401 to 500 পৰা 500 to 600। এইটো মানে এটা ৰিজনেল কম্পেৰিজন যদি আমি চাওঁ ইয়াত, কিন্তু এটা কথা যে আমি নৰ্থ ইষ্টত আমি সেই তিনিখন ইনষ্টিটিউটেই আমি ইয়াত হেৰি কৰিব পাৰিছোঁ, এতিয়া ফিচাৰ্ছ আমি অংশগ্ৰহণ কৰিছোঁ, গতিকে এইটো ভাল কথা। আৰু আগতে আমি আশা ৰাখিছোঁ যে আমাৰ এই যিমানবিলাক এৰিয়াত আমি অলপ আৰু যাতে ভাল কৰিব পাৰোঁ সেইটো ক্ষেত্ৰত হয়। আমাৰ 601ৰ পৰা এইবাৰ আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটিয়ে 601 আৰু 700 যিটো ৰেঞ্জ আছিল 2024ত, এইবাৰ আমাৰ 351ৰ পৰা 400ৰ সেই ৰেঞ্জটোৰ ভিতৰত তেওঁলোকে এটা ৰেঞ্জ দিয়ে, আমি সেইটো ৰেঞ্জত আছোঁ। আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ কথাটো কৈছে আৰু আমাৰ IIT গুৱাহাটীও এই ৰেঞ্জটোত আছে। অলপতে আমাৰ 32 সংখ্যক দীক্ষান্ত সমাৰোহ সমাপ্ত হৈ গৈছে, য'ত আমাৰ মাননীয় ৰাজ্যপাল, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে। আৰু তেখেতে আমাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনাগত 5 বছৰৰ কাৰণে 250 কোটিৰ এটা অনুদান পৰ্যায়ক্ৰমে আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু তাৰ অনুষ্ঠিত হৈ যোৱাৰ কেইদিনমানৰ পিছতে আজি আমি এই যিটো সাফল্য লাভ কৰিছোঁ বুলি আমি ভাবিছোঁ, সেই সাফল্যত মাননীয় মুখ্যমন্ত্ৰী মহোদয় টুইট কৰি আমাক অভিনন্দন জনাইছে। আমাৰ এই ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙৰ মাপকাঠিটো যথেষ্ট আমাৰ উন্নত হোৱাৰ বাবে তেখেতে টুইটৰ জৰিয়তে আমাক অভিনন্দন জনাইছে। তাৰ কাৰণে আমি তেখেতৰ ওচৰত আমাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকে আমি কিছুমান কৰ্ম ইতিমধ্যে হাতত লোৱা হৈছে, যেনেধৰণে ধৰক এতিয়া আমাৰ যিটো কাৰিকৰী শিক্ষা, যিটো আমাৰ ভকেশ্যনেল, সেইটো ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি তাৰ কমপ্লায়েণ্ট, তাৰ লগত ৰজিত এখুৱাই কিছুমান কোৰ্চ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে IoT ইণ্টাৰনেট অফ থিংছ কোৰ্চটো নাইলিট আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে যৌথভাৱে আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আমি নাইলিট যিখন বিশ্ববিদ্যালয় অনুষ্ঠিত হ'ব, আৰম্ভ হ'ব জাগিৰোডত, তেওঁলোকক আমি ইয়াত এটা কেম্পাছ দিছোঁ। তেওঁলোকে অনতিপলমে প্ৰায় ইতিমধ্যে তেওঁলোকৰ লেবসমূহ ইয়াত বঢ়োৱা আৰম্ভ কৰিছে। গতিকে অনাগত দিনত AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, IoT, মেচিন লাৰ্ণিং আদি এই যিখিনি ছেমি কণ্ডাক্টৰ লগত সংলগ্ন বা জড়িত হোৱা কোৰ্চবোৰ আমাৰ ইয়াত আৰম্ভ কৰা হ'ব। গতিকে মই ভাবোঁ ই এটা আমাক যথেষ্ট উচ্চ এটা স্থান দিবলৈ সক্ষম হ'ব। কাৰণ নহ'লে কি হ'ব, অনাগত 5 বছৰৰ পিছত আমাৰ এটা নতুন আন্দোলন হ'ব যে আপোনাৰ ছেমি কণ্ডাক্টৰ চব মানুহ বাহিৰৰ পৰা আহিলে। গতিকে আমি আশাবাদী অনাগত 3 বছৰত প্ৰায় 3-4 হাজাৰ ল'ৰা ছোৱালী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তাত সংযুক্ত বা এমপ্লয়মেণ্ট পাবলৈ সুবিধা এটা মানে পূৰ্ণ সুযোগ আছে। আজি তেওঁলোকে আহিছিলে, তেওঁলোকে কৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এইটো যাত্ৰা আৰম্ভ হ'ব, 1 নম্বৰ। 2 নম্বৰতে আমাৰ যিটো ৰিচাৰ্চ, আমাৰ সেইটো আৰু ভাল কৰিবলগীয়া আছে। মই কাৰো নাম নলওঁ, কেইটামান বিভাগত আচলতে এতিয়াও অলপ কম জুৰি হৈ আছে, তেওঁলোকক আমি ওপৰলৈ আনিব লাগিব। আৰু লগতে যিটো শিক্ষকৰ যিটো গুণগত মানদণ্ড আৰু অধিক উন্নত কৰাৰ স্ক'প আছে। আৰু কাৰিকৰী শিক্ষাৰ লগতে হোষ্টেলসমূহ অলপ ভাল কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ 2-এটা কাম আমি অনাগত দিনত কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ পৰ্যায়ক্ৰমে এইখিনি ভালৰ ফললৈ, গুণগত দিশৰ ফাললৈ অধিক আগবাঢ়িবলৈ সক্ষম হ'ব। আমি বিভিন্ন দিশত মানে গুণগত মান উন্নত কৰাৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ, ইতিমধ্যে উপাচাৰ্য মহোদয়ে কৈছে। আৰু যিহেতু নাক
NIRF এইবিলাকৰ দ্বাৰা আমাৰ অনুষ্ঠানৰ বিভিন্ন দিশ পৰ্যালোচনা হৈয়ে থাকে গতিকে আমি আৰম্ভণিতে আমি কৰিছিলোঁ কি আমি গেপ এনালাইচিছ এটা কৰিছিলোঁ যে আমাৰ ক'ত আমি আৰু ইম্প্ৰুভ কৰিব পাৰোঁ আৰু সেইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব তেনেকুৱা ধৰণৰ পদক্ষেপ আমি কিছুমান গুণগত মানদণ্ড উন্নত কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আমি যদি NIRFৰ কথাও চাওঁ নেশ্যনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক তাত আমাৰ এটা পেৰামিটাৰ আছে যিটো পাৰচেপশ্যন বুলি কয় আৰু পাৰচেপশ্যনটো আমি যিটো তাত দুই ধৰণৰ কথা থাকে এটা পিয়েৰ পাৰচেপশ্যন বুলি থাকে আৰু এটা এক্ৰিডিটেশ্যনৰ পাৰচেপশ্যনটোত আমি খুব ভাল স্ক'ৰ কৰোঁ কিন্তু পাব্লিক পাৰচেপশ্যনৰ ক্ষেত্ৰত আমাৰ এটা মানে অলপ স্ক'ৰটো আমাৰ কম হয় আৰু বহু ক্ষেত্ৰত কিছুমান আমাৰ তথ্য ভুলভাৱেও প্ৰচাৰ হয় এতিয়া মাজতে ৰেগিং সম্পৰ্কীয় কথা এটা ইমান হেৰিকে ওলাল যে আচলতে ৰেগিঙৰ কেছ মাত্ৰ 6টা নে 7টাহে ৰেজিষ্টাৰ্ড হৈছে আমাৰ 22টা হোষ্টেলৰ মাজত 6টা নে 7টা ৰেগিঙৰ হেৰি কিমান ধুনীয়া হেৰিকে প্ৰতিষ্ঠা কৰা হ'ল যিটোৱে আমাৰ পাব্লিক পাৰচেপশ্যনত যথেষ্ট হেৰি কৰে কিন্তু আনহাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ কৰ্মচাৰীসকলে যি উদ্যমেৰে কাম আৰম্ভ কৰিছে গৱেষণাৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক আমাৰ এক্সটেনশ্যনৰ ক্ষেত্ৰতেই হওক জনক এইবাৰ আমি পুৰস্কৃত কৰিছোঁ আমি এইবাৰ এই ৰিচাৰ্চ কোৱালিটিৰ কাৰণে কোৱালিটি পাব্লিকেশ্যনৰ কাৰণে যিটো Q1 পাব্লিকেশ্যন বুলি কয় যিটো বেষ্ট পাব্লিকেশ্যন তেওঁলোকৰ নিজৰ ডমেইনত ৬৬জন ছাত্ৰ ছাত্ৰীক আমি এইবাৰ আমাৰ যিটো প্ৰতিষ্ঠা দিৱসৰ দিনা ৬৬জন ছাত্ৰ ছাত্ৰীক আমি পুৰস্কৃত কৰিছোঁ মানে কিমানজনে Q1 পাব্লিকেশ্যনত পাব্লিছ কৰিছে ছাত্ৰ ছাত্ৰীৰ কথাই কৈছোঁ শিক্ষক শিক্ষয়িত্ৰীৰ নিজা পাব্লিকেশ্যনটো তাত আমি ধৰাই নাই গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট কষ্ট কৰি আছে যথেষ্ট তেওঁলোকে অনুদান আগবঢ়াইছে তেওঁলোকৰ এক্সপাৰ্টিজখিনিৰে আমাক আগবঢ়াই নিয়াত সহায় কৰিছে আৰু আমি যিখিনি আমাৰ গ্যাপ আছে সেইখিনি আমি সদায় নজৰত ৰাখিছোঁ যে এই গ্যাপখিনি আমি কি ধৰণে উন্নত কৰিব লাগে ছাৰে কোৱাৰ নিচিনাকৈ চীনৰ অনুষ্ঠানবিলাকে যে আগবাঢ়িব পাৰিছে আমি কিয় নোৱাৰোঁ আমিও পাৰোঁ আমি সেই গ্যাপখিনি মাত্ৰ আমি অলপ আৰু কাম কৰিব লাগিব আৰু আপোনালোকৰ সহযোগত আমি ভাবোঁ আমি আমাৰ বিশ্ববিদ্যালয় আগবাঢ়ি যাব আৰু এটা দিশ আছে ইণ্ডাষ্ট্ৰী মানে উদ্যোগৰ লগত আমাৰ ল'ৰা ছোৱালীৰ যিটো মানে আদান প্ৰদান এইটো অধিক কৰিব লাগিব আৰু দ্বিতীয়তে আমাৰ ফিল্ড কম্পনেণ্ট মানে ফিল্ডৰ লগত আমাৰ ল'ৰা ছোৱালীৰ লগত যাতে আৰু অধিকভাৱে তেওঁলোকৰ লগত এটা হেৰি হয় মানে এটা এক্সপ'জাৰ ল'ৰা ছোৱালী হয় এইটো আমি অনাগত দিনত এইবাৰ এডমিশ্যনৰ পৰা আৰম্ভ কৰিম যে আমাৰ ফিল্ড যিটো এক্সপ'জাৰ এতিয়া চীনত সেইটো হয় ল'ৰা ছোৱালীক গাঁৱলৈ পঠিয়ায় ল'ৰা ছোৱালীক কি খেতিলৈ পঠিয়ায় কাৰণ মই সেইটো নিজেই দেখিছোঁ তাত থাকি দেখি ল'ৰা ছোৱালী মানে ক্লাছত যিমান থাকে ফিল্ডতো সিমানেই থাকে কিন্তু আমাৰ এইটো সব ক্লাছ অৰিয়েণ্টেড গতিকে এইবাৰ আমি এটা প্ৰচেষ্টা চলাম যাতে ল'ৰা ছোৱালীক এই বাস্তৱ জীৱনৰ লগত তেওঁলোকক সংলগ্ন কৰিবলৈ আমি অধিক যত্ন কৰিছোঁ আৰু লগতে যিটো ইণ্ডাষ্ট্ৰি কমপ্লায়েন্স এই যিটো সেই ইণ্টাৰ্ণশ্বিপটো যদি আৰু অধিক ভাল কৰিব পাৰোঁ ইণ্টাৰ্ণশ্বিপ তেতিয়া আমাৰ মানদণ্ড অধিক অনাগত দিনত ভাল হ'ব বুলি মই আশা কৰোঁ